जिंदाबाद 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 भारत माता की वंदे मातरम वंदे मातरम वंदे मातरम धन्यवाद धन्यवाद কঠিয়াতলীত আবতৰীয়া দেৱালী উদযাপন ২৭ বছৰৰ মূৰত দিল্লী বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে ৪৮খন আসন লাভেৰে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আপক পৰাস্ত কৰি দিল্লী দখল কৰাৰ বাবে তিৱা স্বায়ত্ত পৰিষদৰ অধ্যক্ষ মদন বৰদলৈৰ নেতৃত্বত বিজেপি কৰ্মীসকলে আনন্দত ফটকা ফুটাই আনন্দত মতলীয়া হৈ পৰা দেখিবলৈ পোৱা যায়। সকলোৱে ভাৰত মাতা কি জয় নৰেন্দ্ৰ মোদী জিন্দাবাদ ধ্বনি দি মুখৰ কৰে কঠিয়াতলী বজাৰ। কঠিয়াতলীৰ পৰা ঘনকান্ত বৰাৰ ৰিপৰ্ট। ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে সঁচাকৈ এটা উল্লেখযোগ্য দিন। ২৭ বছৰৰ মূৰত দিল্লী বিধানসভাত আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব সক্ষম হৈছে। তাৰ বাবে আজি আমি কঠিয়াতলী সকলো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে আতচবাজি ৰাখি বিজয় উৎসৱ পালন কৰিছোঁ। আৰু ইয়াৰ বাবে আমি ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি অজস্ৰ অভিনন্দন জনাইছোঁ, অমিত শ্বাহ ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। আৰু এই ৰায় ভাৰতৰ একমাত্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি স্বচ্ছ নিকা আৰু সবকা সাথ সবকা বিকাশ আদৰ্শৰে যি চৰকাৰ শাসন চলাইছে, ৰাইজৰ যি অহিত উপকাৰ সাধন কৰিছে, তাৰ বাবে এই সাফল্য আমি পাইছোঁ পাইছোঁ। কিমানখন আসন দখল কৰিছে ইতিমধ্যে আমি গম পাওঁ, মানে ৭০খনৰ ভিতৰত 48 48খনত। তো ইয়াৰ কাৰণ কিবা ক'ব পাৰিব নেকি, কিয় হাৰিলে বাৰু কেজৰিৱাল? আপৰ যি দুৰ্নীতি, স্বেচ্ছাচাৰী আৰু বহুত মিছা কথাৰে ৰাইজক আগুৱা ভৰাই তেওঁলোকে দিল্লীৰ মচন দখল কৰিছিল। আৰু এতিয়া যেতিয়া সাধাৰণ জনতাই এই কথাবোৰ মিছা আৰু মিছামিছি আশাৰে সাধাৰণ জনতাৰ মানে হেৰি কৰি পেলাই চলাই পেলাই তেওঁলোকে এই আসনবোৰ দুটাকে বছৰ তেওঁলোকে দখল কৰিবলৈ সক্ষম হৈছিল।